নমস্কাৰ বন্ধুসকল সকলোকে মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু চৰক পূজা, পিঠিত বৰশী বিন্ধোৱা পূজা বুলিও কোৱা হয়। মই আছোঁ চলন্তাপৰা গাঁৱৰ, আমাৰ নিজৰ গাঁৱৰ চলন্তাপৰা যিটো নেকি চীনাবাৰীত। ইয়াতে এখন পূজা হয় আৰু চলন্তাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো এখন চৰক পূজা হয়। তো ইয়াতে আহিলোঁ বন্ধুসকল। ইয়াতে এতিয়ালৈকে বহুত দেৰি আছে, পিঠিত বৰশী বিন্ধোৱা হোৱাই নাই, বহুত দেৰি আছে। তো পোনে পোনে গুচি আহিলোঁ মই চলন্তাপৰা যিখন নেকি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত যিখন চৰক পূজা হয়। তো ইয়াৰে চৰক পূজাটো দেখাবলৈ মই চেষ্টা কৰিম। আচলতে সাংঘাতিক পূজা এইটো জানে। পিঠিত দুডাল বৰশী বিন্ধাই ৰছীৰে ওলমাই ঘূৰোৱা হয়, তেতিয়াহ'লে কেনেকুৱা মাৰাত্মক পূজা, সঁচাকৈ মানিব লাগিব। আৰু প্ৰত্যেক বছৰে এই বহাগৰ দোমাহীৰ দিনাখন, চ'ত বহাগৰ দোমাহীৰ দিনাখন এই পূজা অনুষ্ঠিত কৰা হয়। খুব উলহ মালহেৰে বহুত বেছি মানুহৰ ভিৰ ইয়াতে পূজা পিঠিত বৰশী বন্ধা ঘোঁৰা চাবলৈ আহে। তো চাওক, প্ৰথমতে এয়া বগৰাই লৈছে মানুহজনৰ, যিজনক পিঠিত বৰশী পিন্ধাব। আচলতে তলত বগৰাই পেলাই বৰশী বিন্ধাই আছে। আৰু এই বৰশী বিন্ধোৱাৰ পাছত এই খুঁটাডালৰ চাৰিওফালে এটা কোণত ৰছীৰে ওলমাই তেখেতক ঘূৰাব আৰু এটা ছাইডৰ পৰা ৰছীৰে কেইজনমানে ঘূৰাই লৈ ফুৰিব। তো আহকচোন উপভোগ কৰোঁ চৰক পূজা, পিঠিত বৰশী বন্ধা পূজাটো কেনেকুৱা হয়। তাৰপিছত চাওঁতে এইফালেদি মা কালী আহি গ'ল, মা কালী পূৰা এণ্ট্ৰি হৈ গ'ল। তো আচলতে এইটো পূজা মানে যোনে যাকে তাকে ভিতৰত সোমাবলৈ দিয়া নহয় বাৰু। ইয়াতে এটা বাউণ্ডাৰী দিয়া হয়। তো বাউণ্ডাৰীটোৰ চাৰিওফালে অকণমান ঠেলি দিয়াৰ কাৰণে কালী মাটো পূৰা চাৰিওফালে ঘূৰি আছে। তো সঁচাকৈ ভাল লগা এটা পূজা। তো চাওকচোন, এতিয়া বৰশী বন্ধা যিজনক ওলমাই দি আছে ৰছীৰে, তলৰ পৰা বহুকেইজনে দাঙি ধৰিছে আৰু এজনে পূৰা ৰছীৰে বান্ধি আছে। এটা ছাইডত ওলমাব তেখেতক আৰু এটা ছাইডৰ পৰা কেইজনমানে ধৰি চাৰিওফালে ঘূৰাব। তো ঘূৰাওঁতে শেষ হৈ গ'ল। বেছি টাইম নুঘূৰাই বাৰু, মানে 7 পাক নে কিবা এটা
5 পাক এনেকুৱা ঘূৰাই তো সঁচাকৈ ভাল লগা এটা পৰিৱেশ কিন্তু মানে এটা বহুত বেছি আচৰিত লগা হয়নে নহয় বন্ধুসকল জানে কওকচোন তো এটা বহুত বেছি আচৰিত ধৰণৰ মানে পূজা হয় এজন মানুহ পিঠিত দুটা বৰশীৰে ওলমাই ৰখাটো কম কথা তো বন্ধুসকল এয়াই আছিলে চৰাক পূজাৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ সকলোকে বহাগ বিহুৰ শুভকামনা জনাই মই জয়ন্ত নীলে আপোনালোকক ইয়াতে এৰিছোঁ সকলোৱে ভালে থাকক জয় অসম ধন্যবাদ